শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, নাৰু দাসৰ প্ৰণাম ল'ব। আপোনালোকে ভাবে এই মানুহজন খালি নেগেটিভ কথা কৈ থাকে, কিন্তু মই যিটো কওঁ এইটোৱেই ঠিক, নেগেটিভ নহয়। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইমান ভাল সুযোগ পায়ো সুযোগটো হাতৰ পৰা হেৰালে। কিয়নো বেপাৰী মানুহজনৰ লগত কাম কৰিলে নিজৰ স্বাৰ্থ পূৰণ নকৰি তেওঁৰ লাভ কৰাই দিলে। অসমৰ আদি সমস্যাবিলাকৰ কাম আগত কৰিব লাগিছিলে, তেওঁ সেইটো নকৰি নিজৰ অৰ্থ যশৰ কাৰণে তেওঁ পিছত কৰা কামখিনি আগত কৰিলে। কিজানি পাছত তেওঁৰ লোকচান হৈ যাব পাৰে, এই কথাটো আপোনালোকে জানিব লাগে। নহ'লে আগত কৰা কামখিনি মানুহ এতিয়া বৰষুণত কক বগাই আছে। আজি 10 বছৰ গুৱাহাটীৰ বৰষুণৰ বানপানী কমাব পৰা নাই। মই ভিডিঅ' যোগে নকওঁ, একদম সহজ উপায় সব আছে, কিন্তু ৰাইজে যদি মোৰ নিবেদনটো স্বীকাৰ কৰে মই কৰি দিব পাৰে। কিয় মোৰতো অৰ্থ যশৰ কোনো লোভ নাই, মোক নালাগেও। মোক লাগে মানুহ, তেওঁক লাগে টকা। তেওঁ টকা কমাই মানুহ কমাই থাকক, মই বচাবৰ কাৰণে ৰাইজক ভিডিঅ' কৰি কৈ আছোঁ, এইটো জানক। আজিৰ কাৰণে ইয়াতে বিদায় মাগিলোঁ। আপোনালোকে যদি বাচিব পাৰিব লাগে তেওঁলোকৰ নিচিনা মানুহক বিদায় দিয়ক। আৰু এতিয়া তাত নোপোৱাৰ কাৰণে কাৰ্বি আংলঙত আহি পাহাৰৰ মাটি কাটি আছে। ইয়াৰ ৰাইজে কি বুজা নাই যে এই মাটিবোৰ গৈ যেতিয়া নদীৰ তলৱৰ্তী হৈ যাব, তেতিয়া বিনা টিকেটত কাৰ্বি মানুহ চব বাংলাদেশ গুচি যাব। তেতিয়া শৰ্মাৰ ভাল লাগিব যে ইয়াত মানুহ কমিছে। ৰঙাঙে তেতিয়া বহুত পইচাকেইটা চব নিজে ৰাখিব পাৰিব। এই কথাটো চবে জানিব। চাউনো ওলাই নাহে এই পৰিস্থিতি কৰিলে, শব্দো ওলাই নাহে। কি ক'ম আৰু, আজিৰ কাৰণে ইয়াতে বিদায় মাগিছোঁ। ৰাইজক কৈ দিব বাৰু, এনেকুৱা ৰজা নেতা আপোনালোকে বনাই থাকিলে এই দশা হৈ থাকিব। আৰু প্ৰণাম, নমস্কাৰ, কাৰদম।